Good morning everyone. আজি হল আমাৰ পুৰী ডে 2 আৰু আমি ৰাতিপুৱা এতিয়া 8টা বাজিছে 8:30 মান গাপা ধুলো আজি মানে বিচত গানু ধু সাগৰত মানে গানু ধু আজি এনে চাব যাম আৰু বিচত অলপমান শ্বপিং কৰিব আছে কিবা কৰ ঠিক নাই আৰু কৰোনা নকৰো আজি মানে দিনটো ৰেষ্ট হয় আমাৰ কত নাযাও আজি দিনটো গধুলিকে যাম মন্দিৰত ফ্লেগ হোষ্টিং চাব কাৰণে ভাবিছো আৰু কি হয় চাও তো এতিয়া বলক বিচলৈকে যাই কালি ৰাতি পুৰীত গাইজ যি ধুমুহা বৰষুণ দিছে বাপৰে যি সিকিমিকি প্ৰায় আধা ঘণ্টামান দিছে ৰাতি 12টা মান বজাৰ পৰা 12:20 মানৰ পৰা 12:45 এনেকুৱাত মানত শেষ হৈছে ইমান জোৰে মানে ধুমুহা বৰষুণ আমি লাকি তাৰ মানে পুৰীত যে বৰষুণ দেখা হৈছে পুৰীত বৰষুণ নাহে সহজতে যি বৰষুণ ঠাণ্ডা পৰি গৈছে ৰুমত ফেন নহলেও হয় তাৰ মানে এনেকুৱা তো গাইজ পানী থাম বুলি ভাবিছিলোঁ হ'লেও মানে গোটেই এইবিলাক ভিজাই পেলালে হা এতিয়া নুঠো গধূলি উঠিম না এতিয়া ঘৰৰ পৰা উঠি লৈছোঁ এতিয়া উঠ হয় উঠ 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 চৰি কি লৰে তোমাৰ কাৰণে ইমান লৰি আছে চাগে Sabir, maze. Baba, I see. Moina. Baba, hi. গাইজ আমি মানে আজি কোনো নিভিজো বুলি আহিছিলোঁ এনে ভৰিখন জিকাম ভাবছিলোঁ চবচোন গোটেই ভিজাই দিলে সাগৰৰ ওচৰত মানে সেনেকৈ থিয় দিব নোৱাৰি সাগৰে নিজেই গা ধুৱাই দিব মাতো গোটেই ভিজিছে একদম মূৰলৈকে বাবাকো নমাই দিলোঁ পিছত কি ফূৰ্তি বা দেউতাই ভিজা নাই বাৰু দেউতা আছে তাতে আমি ওজত উঠিলোঁ মজা লাগিল আকৌ অলপমান টাইম আছোঁ ইয়াতে একো খোৱাও নাই নহয় যাই কিনে খাব লাগিব কিবা এটা পুৰীয়ে খাম পুৰী ঘুগনি খাম 30 টকাতে পায় 4খন পুৰী সিহঁতে কালি খাইছে বাবাহঁতে মই খোৱা নাই কালি মন্দিৰত গ'লোঁ যিহেতু আজি খাম মই টেষ্টি ইয়াতে মানে কি কয় এইটো ষ্ট্ৰীট ফুড ট্ৰাই কৰিম আজি মই কালি কৰিছোঁ চাট খাইছোঁ কালি 40 টকাত চাট আছিল মজা আহিছে দেই এইখিনি ধুনীয়া আহিছে তো গাইজ আমি আজি দিনটো ৰেষ্ট ল'লোঁ ৰাতিপুৱা বিচৰ পৰা আহি কিনে আজি ৰেষ্ট ল'লোঁ মানে ভালকৈ যিহেতু ৰেষ্ট লোৱা হোৱাই নাছিল আজি আমি এতিয়া যাই আছোঁ ফ্লেগ হোষ্টিং চাবৰ কাৰণে মন্দিৰত এতিয়া ওলাইছোঁ আমি 4:30 বাজিল 5টাত আছে বোলে তো যাওঁ আৰু এবাৰ আমাৰ হোটেলৰ পৰিৱেশটো দেখাই দিওঁ ৰ'ব মানে আগৰখিনি এতিয়া চবতে এনেকুৱা চাদ আছে তাৰমানে এই চাদবিলাকত চাগে ৰাতি মানুহ শুৱে ইয়াতে চিনেমাবিলাকত দেখোঁ ন চাউথৰ ফালেতে সেনেকুৱাই হয় আৰু এইটো কি বস্তু ঘূৰি আছে মানে ধৰিবই পৰা নাই ধুনীয়া আৰু বতাহতে আহি থাকে কালি ৰাতি বৰষুণটো বাপৰে আৰু আজি ইয়াতে হ'ল মানে চন্দন যাত্ৰা যোনটো ৰথ যাত্ৰাৰ 60 দিন আগতে পাতা হয় মানে চন্দন যাত্ৰাত জগন্নাথক সাগৰত গা ধুওৱা হয় প্ৰথম দিনা গা ধুৱাই কিনে জগন্নাথৰ জ্বৰ উঠে তাৰপিছত তেখেতক মাচিৰ বাৰী যোনটো কয় মাহীয়েকৰ ঘৰ কৃষ্ণৰ তাত ৰাখি থোৱা হয় কেইদিনমানৰ কাৰণে তাৰপিছত তাৰে 60 দিন পিছতে ৰথ যাত্ৰা আৰম্ভ হয় তো আমি বহুত লাকি যে আমি চন্দন যাত্ৰা দেখা পালোঁ ৰথ যাত্ৰা নেদেখিলেও আৰু এতিয়া মন্দিৰত ফ্লেগ হোষ্টিং ষ্টাৰ্ট হৈ গৈছে সেয়া মানুহজন দেখিছেনে আপোনালোকে তাতে এজন মানুহ নহয় বহুত কেইজন মানুহ যায়
আৰু হাতত চাকি লৈ বহুত ফ্লেগ লৈ সেনেকৈ ফ্লেগখন চেঞ্জ কৰে গোটেইখন ফ্লেগেই চেঞ্জ কৰে বাৰু মই ভাবিছিলোঁ ওপৰখনে অকল চেঞ্জ কৰে কিন্তু নহয় গোটেইখিনি মানে তলত যিকেইখন সৰু সৰু ফ্লেগ আছে গোটেইখিনি চেঞ্জ কৰে আৰু বহুতকেইজন মানুহ যায় চাকি বহুত মন্ত্ৰ মাতে বহুত টাইম মানে লগাই কিনে চেঞ্জ কৰে ধুনীয়াকৈ নামি আহে আৰু তাৰপিছত মোবাইলকেইটা দেউতাৰ ওচৰত থৈ বাহিৰতে মা ভাইটি আৰু মই ভিতৰৰ পৰা ভালকৈ চালোঁ বাৰু ফ্লেগ হোষ্টিংটো তো সেইকাৰণে বেছি ভিডিঅ' কৰা নাই এতিয়া ফ্লেগ চেঞ্জ কৰি দিলে আমি ভিতৰত যাই চাই আহিলোঁ মোবাইল থৈ কেনে আৰু চাওকচোন পৰিৱেশটো ইমান ধুনীয়া হৈছে বা মানুহ এতিয়ালৈ ফটো আমি উঠো এতিয়া আৰু কিবা কিবি কিনিব আছে কিনো গোটেইখিনি ধুনীয়াকৈ আমি দৰ্শন কৰিলে এইফালে এণ্ট্ৰি হয় মোবাইল নিব নিদিলে এইখিনিৰ পৰা আৰু এইয়া মেইন ফ্লেগ সেইখন কালি ৰাতি আপোনাৰ দেখাইছিলোঁ ৰেড আছিল আজি মানে য়েল্ল' হৈ গ'ল চেঞ্জ কৰি দিলে এতিয়া আমি ইয়াতে মা দেউতা মা ফটো উঠাই আছে আমি অলপ ফটো উঠো এতিয়া দিয়ক লগ পালোঁ আমি এতিয়া ফটো উঠিলোঁ তাৰ লগত আৰু বাবুৰ পূৰা লাকি একদম 6 মাহতে জগন্নাথ মন্দিৰ দেখা পাইছে তো গাইছ ইয়াতে আমি বহুত টাইমে বহিলোঁ যাব মনে নাযায় মানে উঠি ইমান ধুনীয়া পৰিৱেশটো আৰু আৰতি চলি আছে ভাল লাগি থাকে শুনি এয়া ফটা ল'লোঁ ভাল লাগে মানে গোটেই মানুহখিনি এতিয়া খোজকাঢ়ি আহি আছোঁ কাৰণ মানে ইয়াতে ভাড়াবিলাক বহুত বেছি ৰিক্সাৰ ভাড়া টেম্পৰ ভাড়া হওক বহুত বেছি হয় বস্তুৰ দাম কম যদিও সেইকাৰণে আমি গোটেইবিলাকে এতিয়া খোজকাঢ়ি আহি আছোঁ অলপ মানে জেগা সেইখিনিতে 150 টকা লাগে সেইকাৰণে আমি নাহিলোঁ আৰু মানে ইয়াতে কি চবফালে মন্দিৰে 100 মিটাৰ যাওঁ এটা বেলেগ মন্দিৰ 100 মিটাৰ যাওঁ বেলেগ মন্দিৰ চব মানে মন্দিৰে গাই এইবিলাক চব লজ হয় হোটেল গেষ্ট হাউচ এনেকুৱা ইয়াতে মানে চব পুৰীখন হোটেল আৰু মন্দিৰেদিয়ে ভৰ্তি বাকী একো নাই বেছি ঘৰ মানে কম দেখা পায় এনেকুৱা এইবোৰ ঘৰ হয় এইবোৰ সৰু সৰু ঘৰ এইটো মাটি বেছি নাই আৰু জেগাবিলাকত একদম সৰু সৰুকৈ ঘৰবিলাক বনাই থৈ দিয়ে মানুহবিলাকৰ সেনেকুৱাই আমাৰ মানে এতিয়া ৰাতি ভাত হোৱাতে দেৰি আছে এটা খানা আছে আমাৰ আজি বিয়াৰ সেইকাৰণে আকৌ আমি এতিয়া বিচতে গুচি আহিলোঁ কামটো নাই আৰু দেৰি হ'ব ভাত চাত হওঁতে সেইকাৰণে বিচত গুচি আহিলোঁ হেল্ল' বা শব্দ সাগৰৰ আমি নিচলা মাছ খাম দে আমি 2 প্লেট নিচলা মাছ খালোঁ এইবাৰ এইটো মাছ ট্ৰাই কৰিম আমি সাগৰীয় মাছ